এয়া হল জ্যোতিস্মিতা গগৈ আজি ঢেকিয়াজুলিত মোৰ পৰা এক্সেছ বাৰৰ ক্লাছ কৰিলে তেখেতে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট হয় এগৰাকী ষ্টুডেণ্ট হৈ এক্সেছ বাৰৰ প্ৰতি যেটো ইন্টাৰেষ্ট দেখুৱালে আৰু যি হিচাপত শিকিবলৈ তেওঁৰ মাতৃৰ লগত আহিছে বাৰু যেটো হিচাপত শিকিবলৈ আহিলে আহকচোন জানো আজি আমি তেওঁৰ অনুভৱটো তুমি কিয় এক্সেছ শিকিম বুলি ভাবিলা মোৰ উদ্দেশ্য এটাই যে ঘৰৰ সবকে এটা ভাল মানে এক্সেছ বাৰত বহুতো লাভ আছে যেহেতু সেইটো কাৰণে সকলোবোৰ যাতে ডিসিপ্লিন লাগি যায় ভাল হয় সেইটো বাবে ঘৰৰ পৰিৱেশটো ভাল হয় আৰু তোমাৰ লাইফত তুমি কেনেকুৱা মানে সুবিধা পাম বুলি ভাবিলা এক্সেছৰ পৰা সকলো ধৰণৰ পৰা মোৰ যোনটো সপোন মই যোনটো এম মই ভাবি আছো সেইটো যাতে কৰিব পাৰো বা সেনেকুৱা আৰু কিছুমান আছে আচ্ছা তুমি মানে পুৰা বিশ্বাসী আৰু এক্সেছে তোমাৰ জীৱনটো সলনি কৰিব তুমি ক'ত চাই পেলাই এইটো মানে ইমান ইন্টাৰেষ্ট আহিল তোমাৰ এইটো এনেকে কলেজতে মেমক লগ পাইছো মেমে আমাৰ টিচাৰ হয় তো হেনেকে গম পালো তো শিকিব এটা আগ্ৰহ আহিল মাক কলো ঘৰত তো হেনেকে আৰু হেৰিবিলাক চাইছিলা নাই ভিডিঅ'জ বিলাক চাইছিলা নাই হয় ভিডিঅ'বোৰ চাইছিলা আগতে ভিডিঅ'বোৰ পাইছিলো যেহেতু কিন্তু হেবিলাক ইমান এটা গুৰুত্ব দিয়া নাছিল হেবিলাকৰ বিষয়ে জানা নাছিলো কিন্তু কলেজত যেতিয়া পৰা সোমালো মেমক লগ পালো তাৰ পিছৰ পৰা এটা হল আৰু এক্সেপচন বা আহি গল আৰু এনে আজি ক্লাছটো কৰি কেনেকুৱা লাগিলে তোমাৰ বহুত ভাল লাগিলে ভাল লাগিলে ঠিক আছে শুভকামনা জনালো তোমাৰ জীৱনটো পৰিৱৰ্তনত এক্সেছে সহায় হওক খালি কৰিবা তুমি দেই এক্সেছৰ যেটো ষ্টেটমেন্ট বিলাক মাতিবা লগতে এক্সেছ যেটো বাৰ্ছ আমি ৰান কৰো বাৰ্ছটো দিবা সবকে থ্যাংক ইউ